Hello viewers, welcome to my YouTube channel Daily Information. তো গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ পৰা আজি ঘোষণা কৰিছে যে আমাৰ ফাৰ্স্ট সেমিষ্টাৰৰ এক্সাম কেতিয়া হ'ব বা ফৰ্থ সেমিষ্টাৰৰ এক্সাম কেতিয়া হ'ব। তো আমি যিসকল ফাৰ্স্ট সেমিষ্টাৰৰ এক্সাম হোৱা নাছিল, যিসকল ষ্টুডেণ্ট বৰ্তমান ছেকেণ্ড ছেমত ক্লাছ কৰি আছোঁ, তো তোমালোকৰ মনত এটা কোৱেশ্চন আহিছিলে যে আমাৰ অনলাইনত যি ফাৰ্স্ট সেমিষ্টাৰৰ এক্সাম হ'ব অৰ্থাৎ OTP এক্সাম হ'ব বুলি শুনিছিলোঁ, সেই এক্সামটো হ'ব নে নাই। তো ফাইনালি গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ পৰা ঘোষণা কৰিলে যে TDC অৰ্থাৎ BA BSc BCom বা বিবছৰ যি ফাৰ্স্ট সেমিষ্টাৰৰ এক্সাম সেই এক্সাম হ'ব। তো কেতিয়াৰ পৰা এক্সামটো হ'ব সেইটো আজি প্ৰকাশ কৰিছে, নটিচ দিছে। আৰু লগতে ফৰ্থ সেমিষ্টাৰৰ থাৰ্ডৰ নহয়, থাৰ্ডৰটো ডাইৰেক্ট প্ৰমোট কৰি দিয়া হ'ব। UGCৰ যোনটো গাইডলাইন আছিলে সেই গাইডলাইনৰ পিছত গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰাও কিছুমান সিদ্ধান্ত লৈছিলে, যেনেকুৱা থাৰ্ড সেমিষ্টাৰৰ ষ্টুডেণ্টক ডাইৰেক্ট প্ৰমোট কৰি দিয়া হ'ব আৰু ফাইনেল সেমিষ্টাৰৰ যিবোৰ ষ্টুডেণ্ট তেওঁলোকৰ এক্সাম আগষ্টৰ 31 তাৰিখৰ আগতে লৈ শেষ কৰিব। তো এইটো হ'ল নটিফিকেশ্যন। প্ৰথম নটিফিকেশ্যনত কোৱা হৈছে দিছ ইজ ফৰ ইনফৰমেশ্যন অফ অল কনচাৰ্ন ডেট the TDC BA BSc BCom and BPOS first semester examination 2020 will be held from 9th August 2021 তো 9th আগষ্টৰ পৰা TDC অৰ্থাৎ BA BSc বা BCom বা বিবছৰ যিবোৰ ষ্টুডেণ্ট তোমালোকে বৰ্তমান ছেকেণ্ড ছেমৰ ক্লাছ কৰি আছা অনলাইনত, কিন্তু তোমালোকৰ ফাৰ্স্ট সেমিষ্টাৰৰ এক্সাম হোৱা নাছিলে, তোমালোকৰ ফাৰ্স্ট সেমিষ্টাৰৰ এক্সাম হ'ব 9 আগষ্টৰ পৰা। এইখিনিতে তোমালোকে সুধিব পৰা কেনেকৈ হ'ব, অনলাইন মোডতে হ'ব। তাৰপিছত কোৱা হৈছে ষ্টুডেণ্ট অফ ফাৰ্স্ট সেমিষ্টাৰ 2020 ৰেগুলাৰ বেচ অনলি হু হেভ নট য়েট ফিল আপ the examination form are humbly instructed to complete the formality through guportal.in on or before 29 July 2021. Failing which student will not to be allow if you are in the examination. তো তোমালোকে যিসকলে ফৰ্ম ফিল আপ কৰিছিলা তোমালোকে তো কৰিছাই, যিসকলে কৰিব পৰা নাছিলা তোমালোকে 29 জুলাইৰ আগতে অৰ্থাৎ আজি বা কালিৰ ভিতৰতে তোমালোকক ফৰ্ম ফিল আপ কৰাৰ ফৰ্মেলিটি থ্ৰু দি যোনটো পৰ্টেল আছে আমাৰ GU পৰ্টেলত গৈ তোমালোকক সেইটো কৰিবলৈ নিৰ্দেশ দিছে। যদি নকৰা তেতিয়াহ'লে তোমালোকে এক্সামত এপিয়াৰ কৰিব নোৱাৰা, এক্সামত বহিব নোৱাৰা। তো কথা এটাই, তোমালোকৰ ফাৰ্স্ট ছেমৰ এক্সাম 9 আগষ্টৰ পৰা হ'ব আৰু যদি ফৰ্ম ফিল আপ কৰিব পৰা নাছিলা তো আজিৰ ভিতৰত তোমালোকে কৰি দিয়া ফৰ্ম ফিল আপ। এতিয়া আহিছোঁ যিসকল এইবাৰ তোমালোকে ফৰ্থ ছেমত, থাৰ্ড ছেমত এক্সাম নহয়, থাৰ্ড ছেমৰ এক্সাম তোমালোকৰ পাছ কৰাই দিয়া হ'ব। তো কেনেদৰে পাছ কৰাই দিয়া হ'ব, ক'ৰ পৰা কিমান মাৰ্ক ধৰা হ'ব সেইটো লৈ সবিশেষ লৈ মই কালি এটা ভিডিঅ' দিম। তো ইয়াতে কোৱা হৈছে ফৰ্থ ছেমৰ কথা, যে ফৰ্থ ছেমত যিসকল ষ্টুডেণ্ট তোমালোকে অনলাইনত ক্লাছ কৰি আছা, হয়তো বেছি দিন হোৱা নাই ক্লাছ কৰি আছা, কিন্তু তোমালোকৰ এক্সাম হ'ব, সেইটো ডেটো দি দিছে কেতিয়াৰ পৰা হ'ব। তো ইয়াতে কোৱা হৈছে ইট ইজ হাৰ্বলি ইনফৰ্ম টু অল কনচাৰ্ন ডেট দি TDC BA BSc BCom and BPOS semester 4 online examination 2021 will be held from 28 August 2021. তো তোমালোকৰ TDC BA BSc BCom বা বিবছৰ ফৰ্থ ছেমৰ যিসকল ষ্টুডেণ্ট তোমালোকৰ এক্সাম হ'ব 28 আগষ্টৰ পৰা। তাৰপিছত কোৱা হৈছে কলেজ আৰ হাৰ্বলি আস্কড টু কমপ্লিট দি ইণ্টাৰনেল assignment and the practical classes and the simultaneous evaluation as per the revised SOP for the practical paper to be uploaded in GU portal. The concerned department faculties of the practical subject will conduct the simultaneous evaluation of the practical component while conducting the online practical classes. তো নিজৰ নিজৰ ডিপাৰ্টমেণ্টৰ ফেকাল্টিসকলক প্ৰেক্টিকেল বা ইণ্টাৰনেল এছাইনমেণ্ট সেইবোৰৰ ইভালুৱেশ্যন কৰিবলৈ দিছে। দি প্ৰচেছ অফ অনলাইন এক্সামিনেশ্যন ফৰ্ম ফিল আপ উইল ষ্টাৰ্ট ফ্ৰম কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব 29 জুলাই 2021 ফৰ 2017 and 18 batches for the student of 2015 and 16 batch and all idealist candidate. The form fill up will start from 6 August 2021. Students are asked to update their active mobile number in student login through guportal.in. তো ইয়াতে কোৱা হৈছে ফৰ্থ ছেমৰ যিবোৰ ষ্টুডেণ্ট তোমালোকে বৰ্তমান ফৰ্থ ছেমৰ ক্লাছ কৰি আছা তোমালোকৰ এক্সাম হ'ব 28 আগষ্টৰ পৰা, আৰু তোমালোকৰ প্ৰেক্টিকেল এক্সামবোৰ ইভেলুৱেট কৰিব দিছে নিজৰ নিজৰ ডিপাৰ্টমেণ্টৰ ফেকাল্টিসকলক। আৰু এটা কথা কোৱা হৈছে যে প্ৰচেছটো অৰ্থাৎ অনলাইন প্ৰচেছটো, অনলাইন ফৰ্ম ফিল আপটো আমাৰ 29 অৰ্থাৎ কালিৰ পৰা ষ্টাৰ্ট হ'ব। 29ৰ পৰা ফৰ্থ ছেমৰ যিবোৰ ষ্টুডেণ্ট তোমালোকৰ ফৰ্ম ফিল আপ ষ্টাৰ্ট হ'ব 17 আৰু 18 বেটছৰ, আৰু যিবোৰ আছা তোমালোকে 15 আৰু 16 বেটছৰ আৰু আইডিয়েল কেণ্ডিডেট, তো তোমালোকৰ ফৰ্ম ফিল আপ ষ্টাৰ্ট হ'ব তোমালোকৰ হ'ব 6 আগষ্টৰ পৰা। তো এইখিনি হ'ল মেইন কথা আজিৰ নটিফিকেশ্যনত উল্লেখ কৰিছে, নটিচ যোনটো দিছে, আৰু তোমালোকৰ ৰানিং মোবাইল নম্বৰ অৰ্থাৎ এক্টিভ মোবাইল নম্বৰ GU পৰ্টেলত আপডেট কৰিব দিছে। তো আজিলৈ মানে, আৰু যেতিয়া যিবোৰ নটিফিকেশ্যন আহিব নিশ্চয় তোমালোকৰ লগত শ্বেয়াৰ কৰিম, তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। তো আজিলৈ মানে থেংক ইউ।